ঢিঙত আজিও প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। আজি দ্বিতীয় দিন, মুঠ 4 দিন ইয়াত উচ্ছেদ অভিযান চলাব। আৰু মই উচ্ছেদস্থলীত উপস্থিত আছোঁ। ঢিঙৰ আহোম গাঁৱত বৰ্তমান চলি আছে এই উচ্ছেদ অভিযান। মই কিছু দৃশ্য আগতে নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'ব বিচাৰিছোঁ যে আজি এয়া JCBৰে দেখা গৈছে যে এক্সেভেটৰেৰে তেওঁলোকে এই পুখুৰী পাৰবিলাক খান্দিছে আৰু ভাঙি দিছে পুখুৰীবিলাক। কাৰণ ইয়াত দেখা গৈছে যে ঢিঙৰ কেইবাখনো গাঁৱৰ যি চৰকাৰী জলাশয় আছিলে, বিল আছিলে, সেই বিল একাংশ বেদখলকাৰীয়ে দখল কৰি আছিলে আৰু দখল কৰি বৃহৎ বৃহৎ পুখুৰী খান্দিছিল, যাৰ কাৰণে স্থানীয় যিসকল ৰাইজ আছে, ৰাইজৰ জনজীৱন বিপন্ন হৈ পৰিছিলে। তেওঁলোকে ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। কাৰণ যি জলধাৰা আছিল, সেই জলধাৰা যি বোৱতী পানী, সেই পানী বন্ধ কৰি দিয়া হৈছিল। যিবিলাক চৰকাৰী কালভাৰ্ট, দলং বা অন্যান্য যিবিলাক খুঁটি আছিলে, সেইবিলাক বন্ধ কৰি তাক বৃহৎ পুখুৰী খান্দিছিল, যাৰ বাবে স্থানীয় যিসকল ৰাইজ তেওঁলোক কিন্তু বহুদিন ধৰি এই উচ্ছেদৰ দাবী জনাই আহিছিলে। অৱশেষত ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পিছত নগাঁও জিলা প্ৰশাসনে দেখা গৈছে যে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। মুঠ 565টা সৰু বৰ পুখুৰী উচ্ছেদ অভিযান চলাব। কেইবাশ বিঘা মাটিত উচ্ছেদ অভিযান চলাব। আৰু এই বিশেষকৈ ঢিঙৰ চালনাবুৰী, বেৰবিৰি ভিল আৰু ৰৌমাৰী, আহোম গাঁও, মৈৰাধজ আৰু মাগুৰমাৰীত চলাব এই উচ্ছেদ অভিযান। আমাৰ ইয়াত স্থানীয় গাঁওবোৰ আছে, আমি গাঁওবোৰৰ পৰা কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। দেখা গৈছে যে যোৱাকালিৰ পৰা ইয়াত উচ্ছেদ অভিযান চলাই আছে। আজি ক'ত ক'ত হ'ব? মানে আচলতে কথাটো হ'ল কি, আমাৰ ইয়াত বেৰবেৰী, চালনাবুৰী, কটহগুৰি, টুকটুকি, ৰৌমাৰী, মৈৰাধজ আৰু আপোনাৰ এইটো মৈৰাধজ পাৰ হৈ যিখিনি বিল আমাৰ আছে, এই বিলখিনি আজি বহুত দিনৰ পৰা মানে পানী চলাচল কৰিব নোৱাৰে, ৰাইজৰ অসুবিধা হৈছে। স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক যাব নোৱাৰা হৈছে, কৃত্ৰিম বৰষুণৰ পানী বন্ধ হৈ পেলাই ৰাস্তাৰ ওপৰত পৰিছে। গতিকে এইখিনি সমস্যা দেখা দিলে চলাচল কৰিব নোৱাৰে। লগতে আমি পূৰ্বৰ পৰা মানে চাই আহিছোঁ যে এই বিলখনৰ আশে পাশে বহুত সোণালী ধান হৈছিলে আৰু বহুত জেগাৰ পৰা পশু পক্ষীগণ আহিছিলে। ধুনীয়া এটা পৰিৱেশ ভাল আছিলে, আমি সেইখিনি পৰিৱেশ দেখা পৰা নাছিলোঁ। গতিকে আজি আমাৰ দ্বিতীয় কাৰ্যসূচী, এই কাৰ্যসূচীত আমি 2 নম্বৰ পইণ্টত আছোঁ। এই 2 নম্বৰ পইণ্টত মানে যিমান পুখুৰী আছে চৰকাৰী তত্ত্বাৱধানত, মানে অবৈধ পুখুৰীবিলাক, এইবিলাক পাৰচাৰ আজি মানে ইতিমধ্যে লাগিছে, ভাঙি আছে আৰু ৰাইজও সন্তুষ্ট হৈছে আৰু ৰাইজেও আমাৰ লগত সঁহাৰি জনাইছে যে উচ্ছেদটো হোৱা মানে ভাল হয়। ইয়াত কিন্তু হয়, এইটো এটা লক্ষণীয় দিশ যে ইয়াত কোনেও বাধা প্ৰদান কৰা নাই, সকলোৱে কিন্তু সঁহাৰি জনাইছে। স্থানীয় লোক আছে, আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি এজন স্থানীয় লোক, দেখা গৈছে যে ইয়াত প্ৰশাসনে একটা বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিছে, কি ক'ব? হয়, মই প্ৰথমে চৰকাৰক ধন্যবাদ জনাইছোঁ। চৰকাৰে আজি এনেকুৱা কাম কৰিছে যেনেকৈ হাজাৰ হাজাৰ মানুহৰ উপকাৰ হৈছে। চাওক, এই সময়ত আমাৰ মানুহে থলুৱা মাছ খাইছিল, মানে একাংশ মীন পালকে এই হুটিটো, যিটো হুটি আপোনাৰ বেৰবেৰী বিলৰ পৰা মাগুৰমাৰীলৈকে গৈছে আৰু তাতো বহুতো ৰেভিনিউ ভিলেজ আছে, এই হুটিটো একাংশ মীন পালকে বন্ধ কৰি দিছিল, যাৰ ফলত মানুহৰ ঘৰত গোহালিত পানী উঠিছিল, সময়ত ছাত্ৰ ছাত্ৰী স্কুলত যাব নোৱাৰিছিল। আজি চৰকাৰে এনেকুৱা এটা কাম কৰিছেগৈ যেনেকৈ হাজাৰ হাজাৰ মানুহৰ উপকাৰ হ'ব। এতিয়া মানুহে লোকেল মাছ খাব পাৰিব, অহা যোৱা কৰিব পাৰিব, ছাত্ৰ ছাত্ৰী স্কুলত যাব পাৰিব। চৰকাৰক মই বহুত ধন্যবাদ জনাইছোঁ এইটো কামক। হয়, দেখা গৈছে যে ইয়াত যিসকল স্থানীয় লোক আছে, সচেতন ব্যক্তি আছে, সকলোৱে কিন্তু চৰকাৰক কিন্তু প্ৰশংসা কৰিছে, এই উচ্ছেদ অভিযানক আদৰণি জনাইছে। এইখিনিতে মই এটা কথা উল্লেখ কৰিম যে এই যে চৰকাৰী যি জলাশয় আছিলে, এই জলাশয়সমূহত কিন্তু ৰাইজে থলুৱা মাছ ধৰিছিলে, বনৰীয়া চৰাই আহিছিলে, কিন্তু বৰ্তমান কিন্তু সেই পৰিৱেশ নাই। আনকি এই আঘোণৰ সময়ত এজন কৃষকেও এমুঠি ধান কিন্তু চপাবলৈ সক্ষম নহয়। গতিকে এই যে চৰকাৰৰ যি উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযান সকলোৱে কিন্তু প্ৰশংসা কৰিছে, আদৰণি জনাইছে, সমৰ্থন জনাইছে।